এয়া আকাশবাণী বাতৰি পঢ়িছো সংগীতা শৰ্মাই দেশত পঞ্চম ষষ্ঠ আৰু সপ্তম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে ব্যাপক প্ৰচাৰ অভিযান অব্যাহত আছে জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰত প্ৰচাৰ চলাব বিজেপি নেতা অমিত শ্বাহ আৰু কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আজি ওড়িশাত নিজ নিজ দলৰ প্ৰাৰ্থীসকলৰ সমৰ্থনত কেইবাখনো নিৰ্বাচনী সমাৱেশ আৰু ৰোড শ্বত ভাগ ল'ব বিধি বলবৎকাৰী সঞ্চালকালয়ে আবকাৰী নীতি কেলেংকাৰী সংক্ৰান্তীয় গোচৰত আম আদমী পাৰ্টীক সহ অভিযুক্ত কৰা হ'ব বুলি দিল্লী উচ্চ ন্যায়ালয়ক অৱগত কৰিছে ভাৰতীয় বায়ুসেনা বাহিনীয়ে জৰুৰীকালীন সময়ত খৰতকীয়াকৈ স্বাস্থ্যসেৱা প্ৰদানৰ উদ্দেশ্যে আগ্ৰাত থলুৱা ভ্ৰাম্যমাণ চিকিৎসালয় ভীষ্ম কিউবৰ পৰীক্ষণ সম্পন্ন কৰিছে আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি গুৱাহাটীত হ'বলগীয়া এখন খেলত ৰাজস্থান ৰয়েলছ পাঞ্জাৱ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব দেশত পঞ্চম ষষ্ঠ আৰু সপ্তম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে ব্যাপক প্ৰচাৰ অভিযান অব্যাহত আছে পঞ্চম পৰ্যায়ত 20 মেত 49টা লোকসভা সমষ্টিত ভোটগ্ৰহণ কৰা হ'ব 25 মেত ষষ্ঠ পৰ্যায়ত 57টা আৰু 1 জুনত সপ্তম পৰ্যায়ত 57টা লোকসভা সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হ'ব জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰত প্ৰচাৰ চলাব শ্ৰীমোদীয়ে দিন্দোৰী আৰু কল্যাণত নিৰ্বাচনী সমাৱেশত অংশ লোৱাৰ লগতে বিয়লি মুম্বাইৰ ঘাটকোপাৰত এটা ৰোড শ্বত ভাগ ল'ব LBS মাৰ্গৰ শ্ৰেয়া চিনেমাৰ পৰা আৰম্ভ হ'বলগীয়া 2.5 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই ৰোড শ্ব'ৰ গান্ধী মাৰ্কেটত সামৰণি পৰিব মুম্বাইৰ উত্তৰ পূব সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা বিজেপিৰ প্ৰাৰ্থী মিহিৰ কোটেচাৰ প্ৰচাৰৰ অংশ হিচাপে এই ৰোড শ্ব'ৰ আয়োজন কৰা হৈছে বিজেপি নেতা অমিত শ্বাহ আৰু কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আজি ওড়িশাত নিজ নিজ দলৰ প্ৰাৰ্থীসকলৰ সমৰ্থনত কেইবাখনো নিৰ্বাচনী সমাৱেশ আৰু ৰোড শ্ব'ত ভাগ ল'ব বিজেপি নেতা শ্ৰী শ্বাহে কান্ধমাল সংসদীয় সমষ্টিৰ অন্তৰ্গত বৌধত আৰু আস্কা লোকসভা আসনৰ অন্তৰ্গত চোৰাদাত নিৰ্বাচনী জনসমাৱেশত ভাষণ দিয়াৰ পাছত কটকত এটা ৰোড শ্ব'ত ভাগ ল'ব আনফালে ৰাহুল গান্ধীয়ে বলংগীৰত নিৰ্বাচনী সভা সম্বোধন কৰাৰ লগতে মটৰচাইকেল সমদলত অংশ ল'ব উল্লেখযোগ্য যে ওড়িশাত এইবাৰ লোকসভা নিৰ্বাচনৰ সমান্তৰালভাৱে ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণো কৰা হ'ব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাই কালি উত্তৰ প্ৰদেশৰ আমেথিত আয়োজিত এখন জনসভাত অংশ লোৱাৰ বিপৰীতে কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে কালি উত্তৰ প্ৰদেশৰ মহাৰাজাগঞ্জ আৰু গোৰখপুৰৰ সমীপৰ চৌৰিচৌৰাত আয়োজিত জনসভাত অংশগ্ৰহণ কৰে নিজৰ ভাষণত শ্ৰী খাৰ্গে কয় যে কংগ্ৰেছ নেতৃত্বাধীন INDI মিত্ৰজোঁট ক্ষমতালৈ আহিলে কৃষকৰ ঋণ ৰেহাই দিয়াৰ লগতে কৃষি খণ্ডৰ পৰা GST আঁতৰোৱা হ'ব একেদৰে কংগ্ৰেছ দলৰ নেত্ৰী প্ৰিয়ংকা গান্ধী ৱাদ্ৰাই কালি উত্তৰ প্ৰদেশৰ আমেথিত জনসভাত অংশগ্ৰহণ কৰি প্ৰচাৰ অভিযান চলায় ইপিনে আম আদমী পাৰ্টীৰ নেতা অৰবিন্দ কেজৰিৱালে হাৰিয়ানাৰ কুৰুক্ষেত্ৰত এটা ৰোড শ্ব'ত অংশ লয় সমাজবাদী পাৰ্টীৰ সভাপতি অখিলেশ যাদৱে কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীৰ সৈতে কালি ঝাঁচীত কংগ্ৰেছ প্ৰাৰ্থী প্ৰদীপ জৈনৰ হকে যুটীয়াভাৱে নিৰ্বাচনী সভাত ভাষণ দিয়ে বিহাৰতো প্ৰচাৰ পূৰ্ণগতিত অব্যাহত আছে বিজেপি JDU লোক জনশক্তি পাৰ্টী ৰামবিলাস হিন্দুস্তানী আৱাম মৰ্চা আৰু ৰাষ্ট্ৰীয় মৰ্চাৰ নেতাসকলে ৰাজ্যখনৰ ঠায়ে ঠায়ে কালি NDA প্ৰাৰ্থীৰ হকে প্ৰচাৰত ভাগ লয় ৰাজ্যখনৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী সুশীল কুমাৰ মোদীৰ মৃত্যুৰ পৰিপ্ৰেক্ষিতত বিজেপিৰ তাৰকা প্ৰচাৰকসকলে নিজৰ কাৰ্যসূচী বাতিল কৰে RJDৰ নেতা তেজস্বী প্ৰসাদ যাদৱ বিকাশশীল ইনচান পাৰ্টীৰ মুৰব্বী মুকেশ চাহানীয়েও কালি বিভিন্ন সমষ্টিত মহামিত্ৰজোঁটৰ হৈ প্ৰচাৰ চলায় কংগ্ৰেছৰ নেতাসকলে কালি ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে প্ৰচাৰত ব্ৰতী হয় দিল্লীৰ 7টা লোকসভা সমষ্টিতো প্ৰচাৰ অভিযান ক্ৰমাৎ তীব্ৰতৰ হৈ উঠিছে বিজেপিৰ নেতা তথা মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে কালি উত্তৰ পূব দিল্লী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা বিজেপি প্ৰাৰ্থী মনোজ তিৱাৰীৰ হকে কমলানগৰ এলেকাত এখন নিৰ্বাচনী সভাত ভাগ লয় বিজেপিৰ জ্যেষ্ঠ নেতা তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো কালি ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ লক্ষ্মীনগৰ এলেকাত পূব দিল্লী সংসদীয় সমষ্টিৰ দলীয় প্ৰাৰ্থী হৰ্ষ মালহোত্ৰাৰ হৈ প্ৰচাৰ চলায় আনহাতে আম আদমী পাৰ্টীৰ নেতা তথা ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙে পশ্চিম লোকসভা আসনৰ দলীয় প্ৰাৰ্থীগৰাকীৰ হৈ এখন নিৰ্বাচনী সভাত ভাষণ দিয়ে উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত আজি INDI মিত্ৰজোঁটে এখন সংবাদমেল অনুষ্ঠিত কৰে কংগ্ৰেছ দলৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু সমাজবাদী পাৰ্টীৰ মুৰব্বী অখিলেশ সিং যাদৱৰ লগতে দুয়োটা দলৰ কেইবাগৰাকী নেতা সংবাদমেলখনত উপস্থিত থাকে সংবিধান আৰু গণতন্ত্ৰ ৰক্ষাৰ বাবে 2024 চনৰ নিৰ্বাচন অতি গুৰুত্বপূৰ্ণ বুলি কংগ্ৰেছ সভাপতিগৰাকীয়ে ব্যক্ত কৰে শ্ৰী খাৰ্গে অভিযোগ কৰি কৈছে যে চৰকাৰী পদসমূহ খালী হৈ থকাৰ পাছতো শিক্ষিত যুৱক যুৱতীসকলে চৰকাৰী চাকৰি পোৱা নাই
সমাজবাদী পাৰ্টীৰ নেতা অখিলেশ যাদৱে INDI মিত্ৰজোঁটৰ নিৰ্বাচনী ইস্তাহাৰত প্ৰকাশ কৰা অনুসৰি তেওঁলোক ক্ষমতালৈ আহিলে চৰকাৰী পদসমূহ পূৰণ কৰি শিক্ষিত যুৱক যুৱতীক চাকৰি প্ৰদান কৰিব বুলিও মন্তব্য কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। বিধি বলবৎকাৰী সঞ্চালকালয়ে দিল্লী উচ্চ ন্যায়ালয়ক আবকাৰী নীতি কেলেংকাৰী সংক্ৰান্তীয় গোচৰত আম আদমী পাৰ্টীক সহ অভিযুক্ত কৰা হ'ব বুলি অৱগত কৰিছে। এই গোচৰত দলটোৰ মুৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালকে ধৰি 3জন মূল নেতাক কাৰাগাৰত বন্দী কৰা হয়। এইবাৰ প্ৰথমবাৰৰ বাবে এনেদৰে কোনো এটা ৰাজনৈতিক দলক যিকোনো গোচৰত অভিযুক্ত কৰা হ'ব। তদন্তকাৰী সংস্থাটোৱে আপৰ নেতা তথা দিল্লীৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী মনীষ চিচোদিয়াৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰি থকা আদালতত জনায় যে গোচৰটোৰ সন্দৰ্ভত পৰিপূৰক অভিযোগনামা দাখিল কৰা হ'ব আৰু তাত দলৰ নাম উল্লেখ থাকিব। বিধি বলবৎকাৰী সঞ্চালকালয়ে এই কেলেংকাৰী সন্দৰ্ভত অবৈধ ধনৰ সৰবৰাহৰ দিশটো তদন্ত কৰি আছে। উল্লেখযোগ্য যে উচ্চতম ন্যায়ালয়ে লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে শ্ৰী কেজৰিৱালৰ অন্তৰ্বৰ্তী জামিন মঞ্জুৰ কৰাৰ কেইদিনমানৰ পাছতেই এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। যোৱা বছৰৰ অক্টোবৰত আপক অভিযুক্ত কৰা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত প্ৰশ্ন উত্থাপন হৈছিল। তদন্তকাৰী সংস্থাটোৱে সুৰা নীতিৰ গোচৰত লাভান্বিত হোৱা ৰাজনৈতিক দলৰ নাম কিয় অন্তৰ্ভুক্ত কৰিব নোৱাৰি বুলি প্ৰশ্ন উত্থাপন কৰিছিল। ভাৰতীয় বায়ুসেনা বাহিনীয়ে আগ্ৰাত থলুৱা ভ্ৰাম্যমাণ চিকিৎসালয় ভীষ্ম কিউবৰ পৰীক্ষণ সম্পন্ন কৰিছে। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মণ্ডাভিয়াই কৈছে যে জৰুৰীকালীন সময়ত যিকোনো ঠাইতে খৰতকীয়াকৈ স্বাস্থ্যসেৱা প্ৰদানৰ ক্ষেত্ৰত এনে উদ্ভাৱনীমূলক প্ৰযুক্তি এটা বৃহৎ সফলতা। এই ভীষ্ম প্ৰকল্পৰ যোগেদি কমেও 200জন লোকক স্বাস্থ্যসেৱা আগবঢ়াব পৰা যাব। এইমছ নতুন দিল্লীয়ে ইউনিভাৰ্চিটি অৱ বল্টন ইনষ্টিটিউট অৱ মেডিচিনৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰি চিকিৎসা গৱেষণা উদ্ভাৱন আৰু শিক্ষাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াইছে। এইমছ কৰ্তৃপক্ষই এটা বিবৃতিযোগে জনাইছে যে এই বুজাবুজিৰ চুক্তিয়ে দুয়োখন প্ৰতিষ্ঠানৰ কৰ্মচাৰী আৰু ছাত্ৰ ছাত্ৰীসকলৰ মাজত অহা যোৱা শৈক্ষিক সন্মিলন আৰু সহযোগিতামূলক ডিগ্ৰী কাৰ্যসূচীৰ দৰে বিভিন্ন পদক্ষেপ সামৰি ল'ব। এই চুক্তিখনক মাইলৰ খুঁটি হিচাপে প্ৰশংসা কৰি এইমছৰ সঞ্চালক প্ৰফেচাৰ এম শ্ৰীনিবাসে কৈছে যে ইয়াৰ দ্বাৰা প্ৰতিষ্ঠান দুখনে গোলকীয় প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰিব পাৰিব আৰু সমগ্ৰ বিশ্বক বিভিন্ন ক্ষেত্ৰত পৰামৰ্শ দিয়াত সফল হ'ব। লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ বাবে মনোনয়ন দাখিল প্ৰক্ৰিয়াৰ কালি সামৰণি পৰে। মনোনয়নসমূহ আজি পৰীক্ষা কৰা হ'ব আৰু শুকুৰবাৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন হ'ব। এই পৰ্যায়ত 7খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ 57টা সমষ্টি সামৰি লোৱা হ'ব। বিভিন্ন ৰাজনৈতিক দলৰ কেইবাগৰাকীও আগশাৰীৰ নেতাই কালি মনোনয়ন পত্ৰ দাখিল কৰে। প্ৰধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে কালি বাৰাণসী লোকসভা সমষ্টিৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰে। কংগ্ৰেছে মোদীৰ বিৰুদ্ধে পুনৰ অজয় ৰায়ক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। বিজেপি প্ৰাৰ্থী কংগনা ৰাণাৱতেও হিমাচল প্ৰদেশৰ মাণ্ডি সমষ্টিৰ পৰা মনোনয়ন দাখিল কৰে। এই আসনখনৰ পৰা কংগ্ৰেছৰ বিক্ৰমাদিত্য সিঙে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। কংগ্ৰেছ নেতা মনীষ তিৱাৰীয়েও চণ্ডীগড় আসনৰ পৰা মনোনয়ন দাখিল কৰিছে। সমষ্টিটোত বিজেপিয়ে সঞ্জন টেণ্ডনক প্ৰক্ষেপ কৰিছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি গুৱাহাটীত হ'বলগীয়া এখন খেলত ৰাজস্থান ৰয়েলছ পাঞ্জাৱ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বৰ্তমানলৈকে 16 পইণ্ট অৰ্জন কৰা ৰাজস্থান ৰয়েলছে আজিৰ খেলখনত জয়লাভ কৰি প্লে অফ পৰ্যায়ত স্থান নিশ্চিত কৰাৰ চেষ্টা চলাব। উল্লেখযোগ্য যে পাঞ্জাৱ কিংছ ইতিমধ্যে প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ দৌৰৰ পৰা বাহিৰ হৈছে। আনফালে দিল্লী কেপিটেলছে যোৱা নিশা নতুন দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক 19 ৰানত পৰাস্ত কৰে। খেলখনত দিল্লী কেপিটেলছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 4টা উইকেটৰ বিনিময়ত 208 ৰান কৰে। প্ৰত্যুত্তৰত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে 20 অভাৰত 9টা উইকেট হেৰুৱাই 189 ৰানহে কৰিবলৈ সমৰ্থ হয়। বাতৰি শেষ হোৱাৰ পূৰ্বে প্ৰধান বাতৰিকেইটি পুনৰ এবাৰ। দেশত পঞ্চম, ষষ্ঠ আৰু সপ্তম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে ব্যাপক প্ৰচাৰ অভিযান অব্যাহত আছে। জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰত প্ৰচাৰ চলাব। বিজেপি নেতা অমিত শ্বাহ আৰু কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আজি উৰিষ্যাত নিজ নিজ দলৰ প্ৰাৰ্থীসকলৰ সমৰ্থনত কেইবাখনো নিৰ্বাচনী সমাৱেশ আৰু ৰোড শ্বত ভাগ ল'ব। বিধি বলবৎকাৰী সঞ্চালকালয়ে আবকাৰী নীতি কেলেংকাৰী সংক্ৰান্তীয় গোচৰত আম আদমী পাৰ্টীক সহ অভিযুক্ত কৰা হ'ব বুলি দিল্লী উচ্চ ন্যায়ালয়ক অৱগত কৰিছে। ভাৰতীয় বায়ুসেনা বাহিনীয়ে জৰুৰীকালীন সময়ত খৰতকীয়াকৈ স্বাস্থ্যসেৱা প্ৰদানৰ উদ্দেশ্যে আগ্ৰাত থলুৱা ভ্ৰাম্যমাণ চিকিৎসালয় ভীষ্ম কিউবৰ পৰীক্ষণ সম্পন্ন কৰিছে। আৰু
IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি গুৱাহাটীত হ'বলগীয়া এখন খেলত ৰাজস্থান ৰয়েলছ পাঞ্জাৱ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।